নমস্কাৰ বন্ধুসকল, this is lazy guy and it's very late night. আপোনালোকৰ মাজলৈ আনিছোঁ আজি এটা ভিডিঅ' য'ত আপোনালোকে ইউটিউবক কেৰিয়াৰ হিচাপে লৈ আপোনালোকে আগবাঢ়িব পাৰে। আপোনালোকে কি টপিকৰ ওপৰত যদি ইউটিউবত আপোনালোকে ভিডিঅ' বনাব বিচাৰে, কি টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব পাৰে তাৰ এটা মই আভাস দিব বিচাৰিছোঁ। ইয়াত মই মুঠতে 20টা টপিকৰ ওপৰত আলোচনা কৰিম। এই 20টাৰ ভিতৰত মই ভাগ কৰি দিছোঁ, আপোনালোকে চাওক এবাৰ। প্ৰথমে আপোনালোকে কি ভিডিঅ' বনাব পাৰে। প্ৰথমে আপোনালোকে ট্ৰেণ্ডিং আৰু এভাৰগ্ৰীণ ভিডিঅ' কিছুমান, যিবিলাক ধৰক আমাৰ এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে, যেনে ধৰক মাই মৰ্ণিং ৰুটিন, ডেইলি ৰুটিন, যিটো আপুনি আপোনাৰ নিজৰ হেবিটছ বা কিছুমান প্ৰডাক্টিভিটি হেক্স থাকে, যিবিলাক বস্তু আপোনালোকে আপোনাৰ ভিডিঅ' দেখাব পাৰে। দ্বিতীয়তে আছে ডে ইন দ্য লাইফ। ছাপ'জ আপোনাৰ কিছুমান এক্সট্ৰাঅৰ্ডিনেৰী ডে, ছাপ'জ স্পেচিয়েল ডে বা তেনেকুৱা কিছুমান আনইউজুৱেল ডে আপোনাৰ দিনটোত থাকে, বা আনইউজুৱেল ইভেন কিছুমান ধৰক ডে টু ডে এক্টিভিটি, সেইবিলাক বস্তু আপোনালোকে দেখাব পাৰে। টেক আনবক্সিং এণ্ড ৰিভিউ, ছাপ'জ মাৰ্কেটত নতুন মোবাইল আহিছে বা কিছুমান যিকোনো নতুন গেজেটছ ছাপ'জ, বা কিবা এটা নতুন বস্তু ল'লে আপুনি তাৰ ওপৰত ৰিভিউ দিব পাৰে, আপোনাৰ নিজৰ অনেষ্ট অপিনিয়ন দিব পাৰে। 4 নম্বৰটো চাওক, বিফ'ৰ এণ্ড আফটাৰ ট্ৰান্সফৰ্মেশ্যন। ছাপ'জ আপুনি নিজৰ ৰুম এটা বা আপোনাৰ বাগিচাখনেই বা কিছুমান আপুনি কিবা এটা বস্তুৱে বনাই আছে, সেই বস্তুটো বনোৱাৰ আগতে ৰুমটো ছাপ'জ আপুনি চিজিল কৰিব বিচাৰে, ঠিক ঠাক কৰিব বিচাৰে, তাৰ আগতে কেনেকুৱা কণ্ডিশ্যন আছিলে, পিছত কেনেকুৱা হ'ল, তাৰ এটা ভিডিঅ' আপোনালোকে দিব পাৰে। বা বাগিচাখনৰ কথাই, ফুল ৰোৱাৰ আগতে কি আছিলে, চাফ চিকুণ কৰা ভিডিঅ' তেনেকুৱা দিব পাৰে। চ' তেনেকুৱা বিফ'ৰ এণ্ড আফটাৰ ট্ৰান্সফৰ্মেশ্যন, মানে বস্তুটোৰ আগতে যি আছিল, আপুনি কিবা এটা কাম কৰাৰ পিছত কি চেঞ্জ হ'ল, সেইটো এটা জাষ্ট এটা টাইম লেপছৰ ভিডিঅ' টাইপ আপোনালোকে দিব পাৰে। চ' নেক্সট 5 নম্বৰটো চাওঁ আমি। 5 নম্বৰটো হৈছে টপ 10 লিষ্ট। যিকোনো বস্তু টপ 10, ছাপ'জ টপ 10 লিষ্টত যিকোনো বস্তু, ছাপ'জ গাড়ীয়ে টপ 10 চবতকৈ দামী 10খন কি আছে, ছাপ'জ বিশ্বৰ 10খন ধুনীয়া চহৰ, 10খন ডাঙৰ যিকোনো বস্তু, মানে ধৰক মুভিজ, বুকছ, এপছ, লাইফ টিপছ, সেনেকুৱা ওপৰত দিব পাৰে ভিডিঅ'। নেক্সট আপোনালোকে দিব পাৰে, নেক্সট টপিকটো কি হ'ব আমি চাওঁ, ইয়াত কি আছে। নেক্সট আপোনালোকে এডুকেশ্যন ভিডিঅ' বনাব পাৰে, যেনেকৈ কুইক হাও, টিউটৰিয়েলছৰ ওপৰত চিম্পুল ভেলুৱেবল লেচনছ আপোনালোকে দিব পাৰে। ছাপ'জ একদম চিম্পুল লেচন আপোনালোকে যিবিলাক শিক্ষাৰ লগত ৰিলেটেড। নেক্সট আপোনালোকে এক্সপ্লেইনিং কমপ্লেক্স টপিক চিম্পলি। বিশেষকৈ এডুকেশ্যনৰ টপিকৰ ভিতৰত এইবোৰ পৰিব, ছায়েন্স, হিষ্ট্ৰী, ফাইনেন্স, মানে কিছুমান কমপ্লেক্স টপিক, যিবিলাক চাইণ্টিফিক টাৰ্ম বা ইকনমিক কিছুমান টাৰ্ম, ফাইনেন্সৰ কিছুমান টাৰ্ম, হিষ্ট্ৰী একদম ঘটনা কিছুমান কমপ্লেক্স ঘটনা, কমপ্লেক্স টাৰ্ম, কমপ্লেক্স ফাইনেন্সৰ কিছুমান বেংকিং ৰিলেটেড বা কিবা কিবি তেনেকুৱা বস্তু আপোনালোকে ডেছক্ৰাইব কৰিব পাৰে বস্তু। চ' এক্সপ্লেইনিং কমপ্লেক্স টপিক চিম্পলি, এইটো টাইপত বনাব পাৰে। নেক্সট আপোনালোকে লেংগুৱেজ লাৰ্ণিং টিপছ, ভাষা শিকোৱাৰ ক্ষেত্ৰত আপোনালোকে বনাব পাৰে। টিচ ৱৰ্ডছ, ফ্ৰেজেছ, কিছুমান শব্দ, ছাপ'জ মই কৈছোঁ লেজি গাই মিনছ লেজি গাই, কিছুমান শব্দ মই এতিয়া লেজি সুৰত কৈছোঁ, আপোনালোকে সেইবুলি লেজি হৈ যাব নালাগে বস্তুটো। ছাপ'জ কথাটো কৈছোঁ, তো কিছুমান ৱৰ্ডছ বা ফ্ৰেজেছ ধেমালি সুৰত কিছুমান বস্তু বনালে মানুহৰ সহজে মনত থাকে, আৰু বস্তুবোৰ ইণ্টাৰেষ্টিং হ'লে মানুহে চাব, কথাটো সেইটোৱে আৰু। নেক্সট আপোনাৰ 9 নম্বৰত আছে কেৰিয়াৰ এডভাইচ। আপোনালোকে কিছুমান বহুত ষ্টুডেণ্টে চাকৰি প্ৰত্যাশী বা যিবিলাক 9-10 এইবিলাক পঢ়ি আছে, বা কিছুমানে ধৰক নিজৰ লাইফত কি কৰিব, নিজৰ কেৰিয়াৰটো চুজ কৰিব নোৱাৰে, সেইবিলাকৰ ওপৰত আপোনালোকে এটা ভিডিঅ' বনাব পাৰে, যেনে স্কিল, ইণ্টাৰভিউ টিপছ, ছাকচেছ ষ্ট'ৰী, এইবিলাক বুজি পাইছে আপোনালোকে। তো স্কিলবিলাকৰ ওপৰত কি আছে সেইবিলাকৰ ওপৰত, ইণ্টাৰভিউ টিপছ, কেনেকৈ কি কৰিব লাগে,
ছাকচেছ ষ্টৰিজটো সেইটোতো প্ৰত্যেকজন মহান ব্যক্তিৰ এটা নিজৰ মানে ছাকচেছৰ কিছুমান এটা বহুত ঘাত প্ৰতিঘাতৰ তেওঁলোকৰ এটা কাহিনী থাকে, ষ্টৰি থাকে, যেনে APJ আব্দুল কালাম, ৰতন টাটাৰ কথাই আজি কওঁ। তো তেনেকুৱা ধৰণৰ যিকোনো ব্যক্তিয়ে আপোনাৰ নিজেও থাকিব পাৰে। আপুনি যদি এদিন গৈ ইউটিউবাৰ বনায়, ছাপ'জ আপুনি কি কি ষ্ট্ৰাগল কৰিছিলে, তো সেইবিলাকৰ ওপৰতো ভিডিঅ' বনাব পাৰে। তো নেক্সট 10 নম্বৰটো হিষ্ট্ৰী অফ চিৰিজ। যিকোনো এটা বস্তুৰ ছাপ'জ কিছুমান চিৰিজ আছে, হেৰি পটাৰ চিৰিজটো আপুনি ছাপ'জ এক্সপেৰিমেণ্ট কৰিলে, তো বা তেনেকুৱা কিছুমান বেলেগ বস্তু ধৰক হিষ্ট্ৰী অৰিজিন কি আছিলে, অবজেক্টছ ট্ৰেণ্ডছ কালচাৰ কি আছিলে, তেনেকুৱা ধৰণে টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব পাৰে। নেক্সট আহিব আপোনালোকে ফান এণ্ড এণ্টাৰটেইনমেণ্ট, কিছুমান আমোদজনক টপিকৰ ওপৰত ভিডিঅ' বনাব পাৰে। যে চেলেঞ্জেছ, আপুনি কিছুমান চেলেঞ্জ ল'ব পাৰে, যে 24 আৱাৰ চেলেঞ্জ, টেষ্টৰ চেলেঞ্জ, ছাপ'জ আপোনাৰ বহুত টেঙা বহুত তিতা বস্তু কৰা, বা ন' টেক ডেইজ। তো সেই তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত চেলেঞ্জিং টপিকৰ ওপৰত ভিডিঅ' বনাব। নেক্সট প্ৰেংকছ, ছেফ এণ্ড ফ্ৰেণ্ডলি। প্ৰেংকছটো ছেফ এণ্ড ফ্ৰেণ্ডলি মিনছ আপোনালোকে কিছুমান এনেকুৱা বস্তু প্ৰেংক কৰিব লাগে যি মানে কাৰোবাক হাৰ্ম কৰে, তাৰ পৰা যিকোনো জীৱ জন্তু হওক বা মানুহৰ হওক ক্ষতি হ'ব নালাগে। তো আৰু বস্তুটো বেছি চিৰিয়াছ হ'ব নালাগে, লাইট হাৰ্টেড, কিপ ইট লাইট হাৰ্টেড মিনছ আপোনালোকে বস্তুবোৰ আজিকালি বহুত ওলাইছে, 2টা চেনেল অসমীয়া চেনেল প্ৰায় আজিকালি দেখা পোৱা যায়। নমতা বিয়াত যোৱা এটা আছে, প্ৰেংকছ কৰে, আৰু 2টা আছে। কিন্তু ছেফ হ'বলৈ ফ্ৰেণ্ডলি মিনছ তাৰ পৰা নিগেটিভ এটা বাৰ্তা যাব নালাগে। তো কথাটো তেনেকুৱা হয়। নেক্সট আমি চাওঁ, নেক্সট ফানি ৰিয়েকশ্যনছ আপোনালোকে দিব পাৰে, ভাইৰেল ভিডিঅ'ছ, মিমছ অৰ ট্ৰেণ্ডছৰ ওপৰত আপোনালোকে ৰিয়েকশ্যন দিব পাৰে। আজিকালি এইটো এটা ফানি ৰিয়েকশ্যনটো এটা ট্ৰেণ্ডিঙে হৈ আছে। নেক্সট আছে আপোনাৰ 14ত গেছ দ্য চাউণ্ড গেম, অডিয়েঞ্চ পাৰ্টিচিপেশ্যন। ছাপ'জ আপোনালোকে কিবা এটা গেমছ পাতিছে, তো ছাপ'জ কি বুলি ক'ম, ছাপ'জ মানুহ গোট খুৱাই কিবা ইভেণ্ট পাতিলে, ছাপ'জ টেকেলি ভঙা ৰছী টনা খেলে পাতিলে, তো তেনেকুৱা ধৰণে এটা সেইবিলাকৰ ওপৰতো ভিডিঅ' বনায়। এটা কিছুমান বহুত দেখিছোঁ এনেকুৱা বাংলাদেশৰ কিছুমান আছে, তো সেইবিলাকো বনাব পাৰে। তাৰপিছত 15 নম্বৰ যে পেট এডভেঞ্চাৰ্ছ, GoPro POV অফ ইউৰ পেটছ ডে। তো পেট এডভেঞ্চাৰ্ছ মানে কি, আপোনালোকে ধৰক এইটো কি বুলি কয় ময়ো নাজানো, ক'ৰবাত পালোঁ উঠাই দিলোঁ আৰু নিজে। পেট এডভেঞ্চাৰ্ছ মানে কি, GoPro POV অফ ইউৰ পেটছ ডে। তো এই জীৱ জন্তুক লৈ কিবা ভিডিঅ' বনোৱা আছিলে, এইটো বনাব পাৰে আপোনালোকে জীৱ জন্তুবিলাকক লৈ। বাছ এইটো আৰু তো ক্ৰিয়েটিভ। নেক্সটটো আহক আপুনি এবাৰ, নেক্সটটো আপুনি টপিকো বনাব পাৰে, ক্ৰিয়েটিভ এণ্ড পাৰ্চনেল। তো আপোনালোকে শ্বৰ্ট ফিল্মছৰ ওপৰত বনাব পাৰে। ধৰক কিছুমান চিনেমেটিক ষ্টৰি টেলিং থাকে, যে পিক্সাৰটো কৈ আছে, আপুনি পিছফালে বেকগ্ৰাউণ্ডত নইজ মানে কথা কৈ কাহিনীটো কি আছিলে বহলাই কৈ যাব পাৰে। নেক্সট আপোনালোকে বনাব পাৰে আৰ্ট স্কিল প্ৰগ্ৰেশ্যন। ছাপ'জ আৰ্ট স্কিল প্ৰগ্ৰেশ্যন মানে আপোনাৰ কিবা এটা শিকি আছে স্কিল, ছাপ'জ যেনে গিটাৰ শিকা, পেইণ্টিং, ক'ডিং এটচেট্ৰা, কেনেকৈ শিকে। ছাপ'জ গিটাৰ শিকাটো আপোনালোকে বিগিনিঙৰ পৰা কেনেকৈ শিকিব লাগে, স্কেলবিলাক কি কি ABC ষ্টেপ বাই ষ্টেপ আপোনালোকে, এইটো এটা লাইফ লং লেচন হ'ব। আপোনালোকে কিছুমান গানৰ ছাপ'জ আপোনালোকে সেইটো গিটাৰত বজালে তেনেকৈ, তো সেইবিলাকৰ ওপৰত কণ্টিনিউৱাছ ইউটিউবত বহুত থাকে। নেক্সট পেইণ্টিং আমাৰ লগৰ দুজন মানে ভাল পেইণ্টিং কৰি আজি ভাল ইউটিউবত ইনকাম কৰি আছে। নেক্সট ক'ডিং, আজিকালি কম্পিউটাৰ AI যুগ হয়, আপোনালোকে কৰিব পাৰে। চ' শেষৰ ফালে আহোঁ, নেক্সট ফটো আৰু ভিডিঅ' মণ্টেজ। আপোনালোকে নিজৰ মেমৰিজ, ট্ৰিপছ আৰু ট্ৰিমছৰ ওপৰত এইবিলাক দিয়ে, মানে ফটো মোবাইল কৰি কিবা কৰি তেনেকৈ ভিডিঅ' বনায়, সেইবিলাক মানে বহুত ঘূৰিব লাগে বাৰু। আৰু আপোনালোকে ট্ৰেভেল কৰি কিবা কৰি যদি ভাল পায় দিব পাৰে। নেক্সট ইনস্পিৰেশ্যনেল স্পীচেছ, মটিভেশ্যনেল লাইফ চেঞ্জিং মেছেজেছ কিছুমান, এইবিলাক হিন্দী ইংলিছত বহুত পোৱা যায়, আপোনালোকে অসমীয়াটো যদি বিচাৰে দিব পাৰে। ইনস্পিৰেশ্যনেল স্পীচ, মটিভেশ্যন, লাইফ চেঞ্জিং কিছুমান। তো নেক্সট লাইফ লেছন ফ্ৰম এল্ডাৰ্ছ, দিছ ইজ ইণ্টাৰেষ্টিং। তো লাইচেঞ্চ ফ্ৰম এল্ডাৰ্ছ, হাৰ্ড ৱাৰ্মিং ইণ্টাৰভিউজ আপোনালোকে ল'ব পাৰে। কিছুমান ধৰক আজিকালি বহুত চেনেল ওলাইছে তেনেকুৱা, তো সেইবিলাকৰ ওপৰত দিব পাৰে। এইটো অলপ
হয় মানুহবিলাক টাচত আহিব লাগিব, ইনভাইট কৰিব লাগিব। তো 20টা ক'লোঁ, কথাখিনি অলপ লেজি গাইজ মিনছ লেজি, লাহে লাহে ইম্প্ৰুভ হ'ব। চ' দিছ ইজ লেট নাইট, ইটছ টাইম টু শ্লিপ এণ্ড হোপ ইউ উইল ৱাটচ মাই ভিডিঅ' এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিওঁ আৰু। দিয়া নিদিয়া তোমালোকৰ কথা, আপোনালোকৰ কথা। থেংক ইউ।